হেল্ল' ফ্ৰেণ্ডছ, এক্সামত এনেকুৱা কিছুমান কুৱেশ্যন অহা দেখা যায়। আপোনালোকক কিছুমান স্বাভাৱিক সংখ্যা দিয়া থাকিব আৰু স্বাভাৱিক সংখ্যাৰ যোগফল ওলাব দিব। কেতিয়াবা আকৌ স্বাভাৱিক সংখ্যাৰ স্কোয়াৰ কৰি যোগফল ওলাব দিব, কেতিয়াবা কিউব কৰি যোগফল ওলাব দিব, কেতিয়াবা অযুগ্ম সংখ্যাৰ যোগফল ওলাব দিব, কেতিয়াবা আকৌ যুগ্ম সংখ্যাৰ যোগফল ওলাব দিব। তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে এই ফৰ্মুলা কেইটা ডাইৰেক্টলি মুখস্থ কৰি ল'ব বা নোট ডাউন কৰি ল'ব। তো যদি স্বাভাৱিক সংখ্যাৰ যোগফল ওলাব দিয়ে তেন্তে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম, n ইনটু n প্লাছ 1 ডিভাইডেড বাই 2। ইয়াতে n টো কি হয়? n টো হল টোটেল নাম্বাৰ অফ টাৰ্মছ, মানে ইয়াতে কিমানটা সংখ্যা আছে সেইটো হল n। তো এই n টো লাষ্টত যেটো থাকিব সেইটোৱে হয় n। তো এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম যদি স্বাভাৱিক সংখ্যাৰ যোগফল ওলাব দিয়ে। তাৰ পিছৰটো যদি স্বাভাৱিক সংখ্যাৰ স্কোয়াৰ কৰি যোগফল ওলাব দিয়ে, মানে 1 স্কোয়াৰ প্লাছ 2 স্কোয়াৰ প্লাছ 3 স্কোয়াৰ এনেকুৱা যদি দিয়ে তেন্তে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম, n ইনটু n প্লাছ 1 ইনটু 2n প্লাছ 1 ডিভাইডেড বাই 6। এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম। ইয়াতো n টো কি হয়? টোটেল নাম্বাৰ অফ টাৰ্মছ, কিমানটা সংখ্যা আছে এটো হল n। তাৰ পিছত যদি কিউব কৰি যোগফল ওলাব দিয়ে তেন্তে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম, n ইনটু n প্লাছ 1 ডিভাইডেড বাই 2 হোল স্কোয়াৰ। এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম। ইয়াতো n টো কি হয়? টোটেল নাম্বাৰ অফ টাৰ্মছ হয়। তাৰ পিছত যদি অযুগ্ম সংখ্যাৰ যোগফল ওলাব দিয়ে তেন্তে ডাইৰেক্ট আমি কি কৰিম? n স্কোয়াৰ কৰিম। এই ফৰ্মুলাটো সহজ, কিন্তু ইয়াতে চাওক এটাৰ পিছত এটাকে দিয়া আছে। তো ইয়াতে টোটেল নাম্বাৰ অফ টাৰ্মছ কিমান আছে সেইটো আমি ওলাম কেনেকে? আমি এইটোৰ লগত কম্পেয়াৰ কৰিম। এই ইয়াত যিটো নম্বৰ দিয়া থাকিব সেইটো আমি 2n মাইনাছ 1 ৰ লগত ইকুৱেল কৰি তাৰ পৰা আমি n টো ওলাই আমি ইয়াতে বহাই দিম, তেতিয়াহে আমি ভ্যালু পাই যাম। তাৰ পিছত যদি যুগ্ম সংখ্যা যোগফল ওলাব দিয়ে তেন্তে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম, n ইনটু n প্লাছ 1। তো n টো কি? ইয়াতো n টো কি হয়? n টো টোটেল নাম্বাৰ অফ টাৰ্মছ হয়, কিন্তু ইয়াত যেটো দিয়া থাকিব সেইটো কিন্তু টোটেল নাম্বাৰ অফ টাৰ্মছ নহয়। মনত ৰাখিব, একেবাৰে ইজি। ফৰ্মুলা কেইটা খালি মনত ৰাখিলে হল, প্ৰব্লেম কেইটা ইজিলি সলভ কৰিব পাৰিব। তো ইয়াৰ পিছত আমি ইয়াৰ কেইটামান এক্সাম্পল চাই আছো। এক্সাম্পল কেইটা চালে বেছিকে ক্লিয়াৰ হ'ব। সো প্ৰথম এক্সাম্পলত দিয়া আছে, ফাইন্ড দ্য সাম অফ ফার্স্ট 100 ন্যাচারাল নম্বরস। তো প্রথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল ওলাব দিছে, মানে 1 প্লাস 2 প্লাস 3 এনেকে কিমান লৈকে আছে? 100 লৈকে, মানে লাষ্টৰটো 100 দি আছে। এইখিনি কৰিলে আমি ভ্যালুটো কিমান পাম সেইটো ওলাব দিছে। এটো কৰিবলৈ আমি অলৰেডি ফৰ্মুলা ডিসকাস কৰি আহিলো কি n ইনটু n প্লাস 1 ডিভাইডেড বাই কি হয়? 2 হয়। তো ইয়াতে n টো কিমান হয়? 100 হয়। তো 100 টো আমি ইয়াত ডাইৰেক্ট বহাই দিলে হৈ যাব, 100 ইনটু ইয়াতে n প্লাস 1 মানে 100 ৰ লগত 1 প্লাস কৰিব লাগিব, 101 হ'ব ডিভাইডেড বাই হ'ব 2। 2 দি যদি আমি 100 ক ডিভাইড কৰো কিমান পাম? 50 পাম। আৰু 50 আৰু 101 পূৰণ কৰিলে কিমান হ'ব? 50। আৰু 101 পূৰণ কৰিলে কিমান পাম আমি? এটো পাম আমি 5050। গতিকে 1 ৰ পৰা 100 লৈকে আমি যোগ কৰি ভ্যালু কিমান পাম? 5050, মানে 5050। এটো হ'ব ইয়াৰ কারেক্ট আনসার। ক্লিয়ার হৈছে? জাস্ট ফর্মুলাত পেলাই দিলে হল, একেবাৰে ইজি। ফর্মুলাত পেলাই দিলে আমি ডাইরেক্ট আনসার পাই যাম। তাৰ পিছৰ এক্সাম্পলত দিয়া আছে 1 স্কয়ার প্লাস 2 স্কয়ার প্লাস 3 স্কয়ার 10 স্কয়ার লৈকে যোগ কৰিলে কিমান হ'ব সেইটো আমাক ওলাব দিছে। বুজি পাইছে নে কি কৈছে? ফৰ্মুলাত ডাইৰেক্ট পেলাই দিলে হল। ইয়াত যেটো দিয়া আছে এটো কি হয়? n ৰ ভ্যালু হয়। তো এটো কোনটো ফৰ্মুলাত আমি ব্যৱহাৰ কৰিম? n ইনটু n প্লাস 1 ইনটু 2n প্লাস 1 ডিভাইডেড বাই 6। এটো ফৰ্মুলাত আমি বহাই দিম। বহাই দিলে আমি ডাইৰেক্ট আনসার পাই যাম। তো ইয়াতে n ৰ ঠাইত 10 বহাম, ইনটু n প্লাস 1 মানে 10 প্লাস 1 11 হ'ব, ইনটু 2n প্লাস 1 মানে 10 ইনটু 2 প্লাস 1 মানে 21 হ'ব, ডিভাইডেড বাই হ'ব 6। এতিয়া 6ক আমি 2 দি ভাগ কৰিলে কিমান পাম? আমি 3 পাম। আৰু 10ক 2 দি ভাগ কৰিলে 5 পাম। আৰু এই 3 দি কি কৰিম? আমি 21ক ভাগ কৰিলে হ'ব 7। তো এতিয়া 5 ইনটু 11 আৰু 7 মাল্টিপ্লাই কৰিলে কিমান হয়? 385 হয়। গতিকে কারেক্ট আনসার হ'ব 385। ক্লিয়ার হৈছে? একেবাৰে সহজ, ডাইৰেক্ট ফৰ্মুলাত বহাই দিম, আনসার পাই যাম। তাৰ পিছৰ এক্সাম্পলত দিয়া আছে 1 কিউব প্লাস 2 কিউব প্লাস 3 কিউব এনেকে গৈ 10 কিউব লৈকে যোগ কৰিলে কিমান হ'ব সেইটো আমাক ওলাব লাগে। তো এটো আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম। কোনটো ফৰ্মুলা আছে ইয়াতে? মনত আছে না? ফৰ্মুলাটো হল n ইনটু n প্লাস 1 ডিভাইডেড বাই 2 হোল স্কয়ার। এটো ফৰ্মুলাত আমি বহাই দিম। এটো ফৰ্মুলাত বহাই দিলে ডাইৰেক্ট আমি আনসার পাই যাম। তো ইয়াতে n টো কি হয়? 10 হয়। 10 ইনটু 11 ডিভাইডেড বাই 2, 11 কেলে হল? n প্লাস 1 আছে। তো এটো হোল স্কয়ার হ'ব। তো 2 দি আমি 10ক ভাগ কৰিলে কিমান পাম? 5 পাম। 5 ইনটু 11 হোল স্কয়ার। তো 5 ইনটু 11 55 হোল স্কয়ার হ'ব। তো 55 স্কয়ার কৰিলে কিমান হ'ব? 3025 হ'ব। তো ইয়াতে আমি কি কৰিলো? ডাইৰেক্ট যেটো n ৰ ভ্যালু হয়, n ইয়াতে 10 আছিলে, 10 টো আমি ডাইৰেক্ট এই ফৰ্মুলাত বহাই দিলো। বহাই দিলে ডাইৰেক্ট আমি আনসারটো পাই গলো। তো 3025 এটো কোৱেশ্চনৰ কারেক্ট আনসার হ'ব। তো একেবাৰে সহজ, ডাইৰেক্ট ফৰ্মুলাত বহালো আৰু আনসার আমি পাই গলো। তাৰ পিছৰ এক্সাম্পলত দি আছে 1 প্লাস 3 প্লাস 5 এনেকে 21 লৈকে যোগ কৰিলে কিমান হ'ব সেইটো আমাক ওলাব লাগে। তো এইটোৰ কাৰণে আমি সেইটো যেটো ফৰ্মুলাত কৈছিলো যে এইটো এক্সাম্পল চালে আমাৰ ক্লিয়াৰ হৈ যাব। তো ইয়াতে আমাৰ ফৰ্মুলা
ফৰ্মুলাটো কি আছিলে n স্কয়াৰ আছিলে কিন্তু n টো কিন্তু এই 21 টো n নহয় 21 টো ডাইৰেক্ট n নহয় তো n টো কোনটো হয় 2n - 1 এইখিনি আমি কাৰ লগত ইকুৱেল কৰিম 21 ৰ লগত আমি ইকুৱেল কৰিম 21 ৰ লগত ইকুৱেল কৰিলে ইয়াৰ পৰা আমি n টো পাই যাম তো ইয়াৰ পৰা 2n এফালে থাকিব এই 1 টো এফালে গলে 22 তো n ৰ ভ্যালু আমি কিমান পালো 11 পালো তো এই 11 টো আমি এতিয়া এই n ৰ ঠাইত আমি বহাই দিম মানে 11 স্কয়াৰ কৰিলে যেটো হ'ব 121 এইটোৱে হল এই কেইটা যোগ কৰিলে তাৰমানে 1 ৰ পৰা 21 লৈকে অযুগ্ম সংখ্যা কেইটা যদি যোগ কৰো আমি কিমান পাম 121 পাম তো এইটোৰ ফৰ্মুলা মানে অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত আমি লাষ্টত যেটো ভ্যালু দিয়া থাকিব মানে 21 হেতু আমি কাৰ লগত ইকুৱেল কৰিম 2n - 1 ৰ লগত আমি ইকুৱেল কৰিম কৰিলে আমি n টো পাই যাম আৰু হেতু ডাইৰেক্ট স্কয়াৰ কৰি দিলে আমি ভ্যালু পাই যাম তাৰ পিছৰ এক্সাম্পলত দিয়া আছে 1 + 3 + 5 এনেকে 99 লৈকে যোগ কৰিলে কিমান হ'ব এটো আমাক ওলাব লাগে তো ইয়াতো অযুগ্ম সংখ্যা দিয়া আছে অযুগ্ম সংখ্যা দিয়া থাকিলে আমি কি ডিসকাস কৰি আহিলো ইয়াৰ আগৰ কোৱেশ্চনটো ইয়াৰ লগতে একে কিন্তু তাত আছিল কম কেইটা নম্বৰ আছিল গতিকে ইয়াতে কোনটো দিয়া আছে 99 দিয়া আছে 99 আমি কাৰ লগত ইকুৱেল কৰিম 2n - 1 ৰ লগত আমি ইকুৱেল কৰিম কৰিলে আমি n টো পাই যাম তো ইয়াৰ পৰা 2n ইকুৱেল কিমান হ'ব 100 হ'ব আৰু n টো আমি কিমান পাম ইয়াৰ পৰা 50 পাই যাম তো এতে এই 50 টোক আমি স্কয়াৰ কৰি দিলে যেটো হ'ব হেতুৱে হ'ব এটো কোৱেশ্চনৰ এনসার তো ইয়াতে n স্কয়াৰ অৰ্থাৎ 50 স্কয়াৰ কৰিলে কিমান হয় 2500 হয় গতিকে 1 ৰ পৰা 99 লৈকে যোগ কৰিলে কিমান পাম আমি 2500 পাম গতিকে 2500 টোৱে এটো কোৱেশ্চনৰ কি হ'ব কাৰেক্ট আনসার হ'ব তাৰ পিছৰ এক্সাম্পলত দিয়া আছে 2 4 6 এনেকে 50 লৈকে যোগ কৰিলে কিমান হ'ব হেতু আমাক ওলাব লাগে তো ইয়াতে যুগ্ম সংখ্যা দিয়া আছে তো যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত লাষ্টৰ নম্বৰটো কি n নহয় কিন্তু এটো আমি ডিসকাস কৰিছো অলৰেডি ইয়াৰ আগৰ কোৱেশ্চনটোতে ডিসকাস কৰিলো লাষ্টৰ যেটো টার্ম দিয়া থাকিব অৰ্থাৎ এটো যেটো থাকিব এটো n নহয় ডাইৰেক্টলি তো এটোৰ কাৰণে ফৰ্মুলাটো কি আছিল n * n + 1 আছিল কিন্তু n টো আমি ওলাম কেনেকে এটো যেটো থাকিব এটো আমি কাৰ লগত ইকুৱেল কৰিম 2n ৰ লগত ইকুৱেল কৰিম 50 তো 2n ৰ লগত ইকুৱেল কৰিলে আমি ইয়াৰ পৰা n টো কিমান পাম 25 পাম এতিয়া এই 25 টো এই n ৰ ঠাইত বহাই দিম 25 * n + 1 মানে 26 হ'ব এইখিনি কৰিলে যেটো হ'ব হেতুৱে কাৰেক্ট আনসার হয় আৰু এটো কৰিলে কিমান হয় 650 হয় গতিকে এটো কোৱেশ্চনৰ কাৰেক্ট আনসার কিমান 650 ক্লিয়াৰ হৈছে তথাপিও যদি কিবা ডাউট আছে আপোনালোকৰ কমেন্টত জনাব